আজি অৰ্থাৎ 14 জুলাই তাৰিখে নুনমাটিৰ শহীদনগৰস্থিত ডন পাব্লিক স্কুলত আমখোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাখন আয়োজন কৰে মাদি 7 সিষ্টাৰ নামৰ সংস্থাটোৱে। উক্ত প্ৰতিযোগিতাখনত ডন পাব্লিক স্কুলৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰে। ডন পাব্লিক স্কুলৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ হস্ত বৰ্ধন কৰে। লগতে উক্ত অনুষ্ঠানত ডন পাব্লিক স্কুলৰ কণ ছাত্ৰ ছাত্ৰীসকলেও নৃত্য গীত পৰিৱেশন কৰে। লগতে উক্ত অনুষ্ঠানত ডন পাব্লিক স্কুলৰ কণ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থকাৰ লগতে ডন পাব্লিক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কণ শিশুসকলৰ অভিভাৱকসকলৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে। We are organizing such kind of event like Mango Dance Festival, especially under the Don Educational Charitable Society. It is a move that we are just planning. We are just giving a platform to meet each other, especially the women folk, because people are enjoying. All the people are coming forward and they are participating in the that Mango eating event. So not only these things. Just through this event, just we motivated. We are getting a chance to motivate the parents for self-employment and to get more and more benefits by calling them membership through the organization. So that's our initiative for the last few years. We are just making through this scheme. Okay, thanks. ধন্যবাদ। ফাৰ্ষ্টতে কৈছোঁ তাৰমানে 3 মিনিট দিছিলে, 3 মিনিটৰ ফাৰ্ষ্টত 9টা খালোঁ, তাৰপিছত আকৌ 1 মিনিট দিছে, 1 মিনিটত 5টা খালোঁ, তাৰপিছত দুজনী সমান হ'লোঁ, আকৌ 10 ছেকেণ্ড দিলে, 10 ছেকেণ্ডত মানে এটাই যোনে বেছি চাফাকৈ খায় সিয়ে মানে মই খালোঁ আৰু ময়ে খা। আপোনাৰ নামটো? গীতিমা নায়ক। ভালে লাগিছে, এইটো 3 বছৰৰ পৰা হৈয়ে আছে। মই যোৱা বছৰ মেংগ' ফেষ্টিভেল কৰা নাছিলোঁ, ডান্স কৰিছিলোঁ, ডান্সতো ফাৰ্ষ্ট পাইছিলোঁ। এইবাৰ কৰিম ডান্সৰ মানে মেংগ' ফেষ্টিভেলত এইবাৰহে মই ফাৰ্ষ্ট কৰিছোঁ, মানে ইটিংটো এইবাৰ ফাৰ্ষ্ট পালোঁ। ভালে লাগিল। মই পোনপ্ৰথমতে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে সংবাদ মাধ্যমৰ যিসকল আমাৰ মাজত উপস্থিত আছে তেওঁলোককো যথেষ্ট আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ এই মেংগ' ফেষ্টিভেল আমি মাদি 7 সিষ্টাৰৰ কাৰণ মানে সৌজন্যত পাতোঁ। এইটো ফেষ্টিভেল পাতাৰ এটাই উদ্দেশ্য যে গৰমৰ দিনত মানুহখিনি সকলোৱে ঘৰৰ ভিতৰত থাকে, ওলাবলৈ টান পায়, কিন্তু এটা কিবা ফাংচন বুলি ক'লে যিহেতুকে মানুহবিলাকে আজিকালি অলপমান ভাল পায় যে আমি নিজকে অকণমান আগুৱাই লৈ যাওঁ। তো সেইকাৰণে আমি ভাবোঁ যে এইটো এটা ফেষ্টিভেল আমি কৰোঁ বুলি পেলাই আমি ভাবিছোঁ, তাৰমানে পাতিম বুলি ভাবিছোঁ। তো ভাবি পেলাই আমি আজি 2-3 বছৰ পাতি আহিছোঁ, তো আগে পিছেও পাতিছোঁ আৰু আমাৰ সকলোৱে কিন্তু খুব ছাপোৰ্ট কৰে এইটো প্ৰগ্ৰামত। এইটো 7 সিষ্টাৰত পাতোঁ। আমাৰ এই 7 সিষ্টাৰে তাৰমানে মহিলাখিনিক অকণমান আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰি আছে আৰু কিমান দূৰ চেষ্টা আমি মানে ছাকচেছ হ'ব পাৰিছোঁ গম পোৱা নাই, কিন্তু আমি ভাবোঁ যে তেওঁলোক আগুৱাই আহক। আমাৰ মাজত কিছুমান ভকেশ্যনেল ট্ৰেইনিং আছে, আমি সেই ভকেশ্যনেল ট্ৰেইনিংবিলাকত তেওঁলোকক মানে জইন কৰিব দিওঁ, আমাৰ ফালৰ পৰা যিখিনি সুবিধা লাগে আমি দিওঁ। তো তেওঁলোকে মানে যথেষ্ট মানে পাইছে। আজি আপোনালোকে দেখা পাইছে যে এইমাত্ৰ মেংগ' ফেষ্টিভেলটো হৈ গ'ল আৰু যথেষ্ট কম্পিটিটিভ আছিলে আৰু তেওঁলোকে বহুতকৈ খাইও মানে প্ৰথমতে আমি উইনাৰে উলিয়াব পৰা নাছিলোঁ, কিন্তু যিয়ে নহওক অৱশেষত আমাৰ উইনাৰো আহিলে, আমি উইনাৰো ঘোষিত কৰিলোঁ। আৰু অৱশেষত মই সকলোকে মানে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু